মতাপুং মাগুৰী বিলৰ পাৰত কাব্যধ্বনি অসমৰ উদ্যোগত মাগুৰী মতাপুং বিল পৰ্যটন উন্নয়ন কেন্দ্ৰৰ সহযোগত ৰাষ্ট্ৰীয় কবি সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি গীত মাত কবিতা ৰেডিং অনুষ্ঠানৰ আয়োজন কৰা হয়। আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, জনতাৰ শিল্পী ৰাজীৱ হদিয়া, বাঁহীবাদক দীপক শৰ্মা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত কবি প্ৰেমজিৎ চুতীয়াক কাব্যধ্বনি মাগুৰী কবি, বয়োজ্যেষ্ঠ ব্যক্তি দমন চুতীয়ালৈ কাব্যধ্বনি, দিগম্বৰ পাঠক লোকশিল্প সাধনা সন্মানৰ লগতে অচ্যুত মৰাণলৈ কাব্যধ্বনি ক্ৰীড়া সংগঠক বঁটা প্ৰদান কৰা হয়। তাৰ পাছতে বিখ্যাত ভায়লিন বাদক মানৱ অধিকাৰীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত গীত দি ভায়লিনত বজাই শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনায়। সমান্তৰালভাৱে বিহু সম্ৰাট বিমান বৰুৱাই আৱেগিক হৈ জুবিন গাৰ্গে কণ্ঠদান কৰা কেইবাটাও জনপ্ৰিয় গীত গাই প্ৰিয় শিল্পীগৰাকীক সোঁৱৰে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত থকা বুলি উল্লেখ কৰে। আচলতে জুবিন গাৰ্গ মোৰ প্ৰায় ল'ৰা টাইপৰে আছিল, গতিকে মোৰ এটা যেতিয়া মই গান কৰোঁ চব জুবিন গাৰ্গৰ কাৰণেই কৰোঁ। তাৰপাছতে চিলেক্ট কোনোবা দুই এটা গাই মেক্সিমাম এটা গানৰ যদি আগতে আমি কেছেটত 8টা গান থাকে তাৰে 6টা গানেই জুবিন গাৰ্গে গায়, দুটাই বেলেগে গায়। গতিকে দুখ লগাটো স্বাভাৱিক। তেনেকুৱা এটা প্ৰতিভা আকৌ আমি মানে অসমে 1000 বছৰ পাছতো নাপাওঁ বৰ্তমান। গতিকে আমি তেওঁৰ আত্মাক সদায় শ্ৰদ্ধা জনাইছো, শ্ৰদ্ধা জনাম থাকিবি। অসমীয়া যেতিয়ালৈকে অসমখন থাকে তেতিয়ালৈকে থাকিব আমাৰ ন্যায় কথা। ন্যায়টো আমি কিমান ন্যায় কথা মই বহু টিভি চেনেলত গলো, কিবা অনুষ্ঠানত গলো, সদায় এই কথাই কবলৈ কয়। এই কথা আমি মুখেৰে কোৱা বাহিৰেতো আমাৰ একো নাই, আমি ভবাৰ বাদেতো একো নাই। কিন্তু যি কৰিব তেওঁলোকে যদি এই ক্ষেত্ৰত আগ নাবাঢ়ে তেতিয়া আমি কি কৰিম বাৰু? গতিকে আমি এটাই কথা সত্য সদায় জুবিনে ন্যায় পাবই। কাব্যধ্বনি ৰাষ্ট্ৰীয় কবি সন্মিলন আমাৰ এই বন্ধু প্ৰেমৰ ইয়াতে হোৱা কথা আছিলে সাহিত্য সভাৰ লগত। কিবা কাৰণত নহল কাৰণে কালি তিনিচুকীয়াত বৰ বিশাল অনুষ্ঠান এটা হ'ল তিনিচুকীয়া মহাবিদ্যালয়ত। কিন্তু আমি যিহেতু এই অনুষ্ঠানটো আগতে ঠিক কৰি থৈছিলো, সেইকাৰণে আজি এটা আড্ডাৰ কাৰণে আহিলো। আৰু গুৱাহাটীৰ পৰা আমাৰ জুবিন গাৰ্গৰ আটাইতকৈ প্ৰিয় সহযোগী বিমান বৰুৱা আহিলে, মানৱ অধিকাৰী আহিলে, চন্দন মোদক আহিলে, অসমৰ বিভিন্ন প্ৰান্তৰ কবি আহিলে, USTMৰ আমাৰ উপাচাৰ্য বৰেন্দ্ৰ কুমাৰ দাস ছাৰ আহিলে। সকলোৱে আমি এটা ইয়াতে আড্ডা মাৰিছো আৰু ইমান ধুনীয়াকে প্ৰেমহতে মাগুৰী বিলক এটা পৰ্যটন ক্ষেত্ৰ কৰিবলৈ চেষ্টা কৰি আছে। সেইখন চৰকাৰক আমি আহ্বান জনাইছো যে পোষ্টমেনকো মাতক, প্ৰিয়ংকা ভৰলৈকৈ পৰ্যটনৰ আপোনালোকে এম্বেচেডাৰ বনাওক। কিন্তু যে অসমীয়া ডেকা ল'ৰাবিলাকে নিজৰ ধন ভাঙি ভাঙি এনেকুৱা কাম কৰি আছে, সেই কামকো আপোনালোকে উৎসাহিত কৰক। ইয়াতে যদি কিবা ফাণ্ড আছে ফাণ্ডবিলাক দিয়ক তেখেতসকলক, কাৰণ তেখেতসকলে খুব আন্তৰিকতাৰে কৰি আছে অসমৰ পৰ্যটন ক্ষেত্ৰত উন্নতি কৰাৰ কাৰণে। মই মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছো, প্ৰেমহতক আপোনালোকে সহযোগিতা কৰক। আমাৰ যিগৰাকী আৰু বিধায়ক আছে বৰ্তমানৰ, তেখেতকো আহ্বান জনাইছো যে ইমান সুন্দৰ এটা ঠাই পৰ্যটন ক্ষেত্ৰ হিচাপে ইয়াৰ যথেষ্ট গুৰুত্ব আছে অসমত। আৰু আজি আমি এটা এজেঞ্চিক গুৱাহাটীৰ পৰা লৈ আহিছো, আমি এটা চুক্তি হ'ব। গতিকে আমি ব্যক্তিগতভাৱে কিয় কৰিব লাগে এখন চৰকাৰ থকাৰ পিছত? আৰু চৰকাৰে ইমান পৰ্যটন ক্ষেত্ৰত গুৰুত্ব দি আছে, গতিকে প্ৰেমহতৰ লগত চৰকাৰে সহযোগিতা কৰক। আমি চৰকাৰক সেইটো আহ্বান জনাইছো।